মিত্ৰসকল, আজি আমি গুৱাহাটী অজাচক আশ্ৰমত আহিছোঁ। ইয়াতে প্ৰত্যেক সপ্তাহৰ যি সাপ্তাহিক সময়ত উপাসনা, যিটো আমাৰ প্ৰত্যেক সপ্তাহৰ ছাৰ্ভিচিং বুলি কওঁ, অখণ্ড সাধকসকলৰ বেটাৰী ছাৰ্ভিচিঙৰ সাপ্তাহিক উপাসনাত যোগদান কৰি আমি অসীম শান্তি, তৃপ্তি, আনন্দ অনুভৱ কৰোঁ। আজি নৱনিৰ্মিত এই সমাবেত উপাসনাৰ নৱনিৰ্মিত অজাচক আশ্ৰমত আমি আহি পাইছোঁ। এই চাওক, ওপৰত এই দ্বিতীয় তলাত উপাসনা হৈ আছে। ওপৰত মহাসন্যাসিনী শ্ৰী শ্ৰী মামণি সংহিতা দেৱী অজাচক আশ্ৰম ওপৰত একেবাৰে ওপৰত ঘূৰি আছে। 3 তলাৰ ফাউণ্ডেশ্যন। এই চাওক কেনেকুৱা সুন্দৰ ফাউণ্ডেশ্যন, এনেকুৱা মোহনীয়, এনেকুৱা আকৰ্ষণীয় মন্দিৰ ভাৰতত বোধহয় অত্যন্ত বিৰল। ইয়াতে হৰিওম পৰমাৰাধ্য অখণ্ড মণ্ডলেশ্বৰ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমহংসদেৱ প্ৰতিষ্ঠিত অখণ্ড সংঘৰ সংঘ প্ৰদান তপন ব্ৰহ্মচাৰীজীৰ শ্ৰীহস্ত দ্বাৰা 25 বৈশাখ 1424 বাংলা 2017 চনৰ 9 মে মঙলবাৰ অজাচক আশ্ৰম মন্দিৰৰ ভিত্তিপ্ৰস্তৰ স্থাপিত হ'ল। তাৰমানে 2017 চনতেই আমাৰ বৰ্তমান শ্ৰী শ্ৰী মামণিৰ স্থলাভিষিক্ত আশ্ৰম প্ৰধান শ্ৰী শ্ৰী তপন ব্ৰহ্মচাৰীৰ দ্বাৰা এই আশ্ৰমৰ ভিত্তি স্থাপন কৰা হৈছিল। কিন্তু বিভিন্ন কাৰণত এই আশ্ৰমৰ কাম কাজবিলাক আৰম্ভ হওঁতে দেৰি হৈছিল। 2024 চনৰ পৰা পূৰ্ণ উদ্যমত এই আশ্ৰমৰ কাম কাজ হৈছিল। আৰু এই আশ্ৰমত বৰ্তমান সভাপতিৰূপে থকা আমাৰ শ্ৰদ্ধেয় মুকুল দাস, বীৰেন দাস, অমৰ কান্তি দা আদি এওঁলোকৰ অক্লান্ত সহযোগত, অক্লান্ত পৰিশ্ৰমত এই আশ্ৰমে আজি নৱৰূপ লাভ কৰিছে। আশ্ৰমৰ ভিতৰলৈকে মই আপোনালোকক এবাৰ লৈ যাই আছোঁ। এই গুৰু ব্ৰাতাসকলে আছে। 13 ফেব্রুয়ারি বৃহস্পতিবার প্রাতে 8টায় পরমপূজনীয় শ্রী শ্রী দিদিমণির শুভ জন্মদিনের উপাসনা আশ্রমে। বৃহস্পতিবার এইটো আশ্ৰমৰ ভিতৰৰ অঞ্চলত আহিছোঁ। মাৰ বিগ্ৰহ, এইটো হৈছে শ্ৰী শ্ৰী অহংকাৰ বিগ্ৰহ। নৱনিৰ্মিত অখণ্ড অজাচক আশ্ৰমৰ আমাৰ অখণ্ডসকলৰ একমাত্ৰ ইষ্ট আৰাধ্য প্ৰণৱ বিগ্ৰহ। ইয়াতে আমাৰ পৰম আৰাধ্য অখণ্ড মণ্ডলেশ্বৰ অজাচক ঋষি স্বাৱলম্বনৰ প্ৰতিষ্ঠাতা, সংযম ব্ৰহ্মচৰ্য বীৰ্যধাৰণ জিতেন্দ্ৰিয়ত্ব আন্দোলনৰ প্ৰতিষ্ঠাতা, চণ্ডাল শূদ্ৰক প্ৰণৱ ব্ৰহ্ম গায়ত্ৰী মন্ত্ৰৰ অধিকাৰদাতা, হৰিওম মহাকীৰ্তনৰ মহাসমন্বয়ৰ বাণী সমগ্ৰ ব্ৰহ্মাণ্ডব্যাপী প্ৰচাৰকৰ্তা, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, বিবাহিত অবিবাহিত, কিশোৰ কিশোৰী সমন্বিতে সকলোৰে মাজত সংযম ব্ৰহ্মচৰ্য বীৰ্যধাৰণ জিতেন্দ্ৰিয়ত্ব আন্দোলনৰ প্ৰচাৰকৰ্তা, কুমাৰীৰ পবিত্ৰতা প্ৰচাৰকৰ্তা, স্বাৱলম্বন আৰু অভিক্ষাৰ বাণী প্ৰচাৰকৰ্তা, ভাৰতীয় অভিধানত অভিক্ষা শব্দটো প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰ্তা আচাৰ্য বৰিষ্ঠ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমহংসদেৱৰ আসন দৰ্শন কৰক। এই আমাৰ অখণ্ড বিগ্ৰহ দৰ্শন কৰক। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ইন্দ্ৰ যম কুবেৰ ৰাম কৃষ্ণ শিৱ শক্তি আদি অনন্ত কোটি দেৱ দেৱী, অনন্ত কোটি মন্ত্ৰ তন্ত্ৰৰ সাৰক্ষাৰ, সকলোৰে অধিষ্ঠান, সকলোৰে মহাসমন্বয়, সকলোৰে ইষ্ট আৰাধ্য প্ৰণৱ বিগ্ৰহ দৰ্শন কৰক। প্ৰণৱ ব্ৰহ্মক দৰ্শন কৰক। ইয়াতে আমাৰ পৰম আৰাধ্যা পৰম ব্ৰহ্মময়ী আবাল্য আমৃত্যু ব্ৰহ্মচাৰিণী বৰ্তমান মহাসমাধিপ্ৰাপ্ত শ্ৰী শ্ৰী মহাসন্যাসিনী মামণি সংহিতা দেৱীক দৰ্শন কৰক। অখণ্ডসকলৰ প্ৰাণ আৰাধ্যা শ্ৰী শ্ৰী মামণিক দৰ্শন কৰক। নৱনিৰ্মিত আশ্ৰম চাৰিওফালে মই একবাৰ দেখালোঁ। এনেকুৱা আকৰ্ষণীয়, এনেকুৱা মোহনীয় পৰিৱেশ গোটেই ভাৰতৰ আপোনালোকে দ্বিতীয়ত নাপাব। এই আশ্ৰমৰ আৰম্ভণিটো আমাৰ শ্ৰী শ্ৰী মামণি ইয়াতে নিজেই ৰাজমিস্ত্ৰী কাম কৰিছিল। সেই সময়ত ধনীৰাম দা আছিল, পৰেশ দা আছিল, মুকুল দা আছিল। বিশেষ কৰি আমাৰ সকলোৰে শ্ৰদ্ধেয় অখণ্ড সংঘৰ সিংহপুৰুষ ধনীৰাম দা, পৰেশ দা, মুকুল দা, এওঁলোকৰ অক্লান্ত পৰিশ্ৰমত আৰম্ভণিতে ইয়াতে অজাচক আশ্ৰম প্ৰতিষ্ঠিত হৈছিল। আজিৰ পৰা বহু বছৰ আগৰ কথা। কিন্তু সেইটো আশ্ৰমখন বিভিন্ন কাৰণত, প্ৰাকৃতিক কাৰণত উৱলি যোৱাৰ কাৰণে আৰু বৰষুণ আহিলে পানীত ডুবি যোৱাৰ কাৰণে সেই আশ্ৰম ভাঙি কিনে 17 চনতে ভিত্তি প্ৰতিষ্ঠিত হৈছিল নৱনিৰ্মিত অজাচক আশ্ৰমৰ। 2024 চনৰ পৰা পূৰ্ণ উদ্যমত ইয়াতে কাম হৈছিল।
আমাৰ যিসকল ইয়াতে অযাচক আশ্ৰমৰ নেতৃস্থানীয় ব্যক্তি মুকুলদাৰ পৰা বীৰেন্দাৰ পৰা অমৰদাৰ পৰা এওঁলোকৰ অক্লান্ত সহযোগ আছে। ইয়াতে আশ্ৰম প্ৰতিষ্ঠাত প্ৰায় 2 বছৰ অক্লান্ত কৰ্ম কৰিছে আমাৰ অযাচক আশ্ৰমৰ এক্সিকিউটিভ মেম্বাৰবিলাকে। আমিতো ইয়াতে একো কৰা নাই, ইয়াতে কোনো ধৰণৰ পৰিশ্ৰমে আমি কৰা নাই। সকলোৰে অৰ্থনৈতিক সহযোগ, দৈহিক সহযোগ, বৌদ্ধিক সহযোগত আজি আশ্ৰমে এনেকুৱা এটা অপূৰ্ব পৰিৱেশ পাইছে যিটো আপোনালোকে দেখিলে, ইয়াতে আহিলে দেখিলে ইয়াৰ পৰা আৰু ঘৰত যাব ইচ্ছা নাযাব। ইয়াতে প্ৰত্যেক সপ্তাহতে একদিন কৰি যোনে আহিছে তেওঁ জীৱনৰ সৰ্বমংগল, সৰ্বকল্যাণ, সৰ্বশান্তি পথ বিচাৰি পাইছে। দৈহিক, দৈবিক, ভৌতিক সৰ্বকষ্ট, সৰ্বজ্বালাৰ পৰা মুক্ত হৈ কিনে পৰমানন্দ পাইছে, পৰম শান্তি পাইছে, পৰমপিতা বাবামণিৰ আশীৰ্বাদ পাইছে। শনি, ৰাহু, কেতু, সৰ্বগ্ৰহদোষ, সৰ্বনক্ষত্ৰদোষ, সৰ্ববাস্তুদোষ, সৰ্বদোষৰ পৰা মুক্তি পাইছে। অখণ্ড সাধকৰ কাৰণে এই অযাচক আশ্ৰমত কৰি পূজনীয় স্থান আৰু নাই। এই প্ৰণৱ বিগ্ৰহৰ ওপৰত, মহাব্ৰহ্মগায়ত্ৰীৰ ধ্বনিৰ ওপৰত আৰু হৰিওম কীৰ্তনৰ ওপৰত, সমাবেত উপাসনাৰ ওপৰত আৰু অখণ্ড সংহিতা নৃত্য পাঠৰ ওপৰত অখণ্ড সাধকৰ কাৰণে, জগন্মংগল সাধকৰ কাৰণে দ্বিতীয় কোনো বস্তু নাই। মই তললৈকে আপোনালোকক লৈ যাই আছোঁ। এই তললৈকে চাওক কেনেকুৱা, ইমান সুন্দৰ খটখটি লৈ, ইমান গ্ৰেনাইট, সুন্দৰ গ্ৰেনাইট টাইলছেদি খটখটি বনাইছে। এই আশ্ৰমৰ প্ৰাংগণ, ইয়াতে ইমান সুন্দৰ ফুল। এই চাওক তলৰ পৰা আশ্ৰমখন কেনেকুৱা দেখি চাওক, তলৰ পৰা দেখাইছোঁ আশ্ৰমখন। এইটো হৈছে আশ্ৰমৰ প্ৰথম তালা। ইয়াতে মিটিং চিটিং যদি হ'ব লগা হয় তেনেহ'লে ইয়াতে হ'ব পাৰিব। ইয়াতে বাবামণিৰ পৰমাৰাধ্য গুৰুদেৱৰ বাণীবিলাক ইয়াতে লিখি থৈ দিছে। জপেৰ শত্ৰু বহুমন্ত্ৰ, পবিত্ৰতাই পূৰ্ণতা, নিৰ্লোভতাই ঋষিত্ব, পবিত্ৰতাই পূৰ্ণত্ব, দুখেই জীৱনৰ স্পৰ্শমণি, পৰম অমৃতময় বাণী, যিটো শ্ৰী শ্ৰী শাৰদা মাতাই কৈ যোৱা বাণী। এই সুন্দৰ পৰিৱেশ। ইয়াৰ ওপৰত আৰু একতলা আছে, 3তলা আছে আশ্ৰমত, একদম 3তলা। মই ওপৰত তলালৈকে লৈ যোৱা নাই কাৰণ ওপৰত তলাত দীক্ষা গৃহ আছে, ওপৰৰ তলাটো বন্ধ আছে, সেইকাৰণে মই লৈ যোৱা নাই। তলৰ পৰা একবাৰ দৰ্শন কৰোঁ। ইয়াৰ পৰা খটখটি আৰম্ভ। এই চাওক গুৰুভ্ৰাতাসকলে আজি প্ৰসাদ গ্ৰহণ কৰি আছে। আহক আৰু এবাৰ ওপৰলৈকে যাওঁ, বেছি দেৰি নকৰোঁ। ইয়াতে সেইসকল গুৰুভ্ৰাতাৰ ত্যাগ, তপস্যা, অক্লান্ত পৰিশ্ৰম অজৰ-অমৰ হৈ থাকিব, যিসকলে পূৰা 2-3 বছৰ ধৰি মাজতে ক'ভিড লকডাউনৰ নামত 1 বছৰমান কাম বন্ধ হৈ থকা স্বত্তেও যিসকল গুৰুভ্ৰাতাৰ অক্লান্ত পৰিশ্ৰমৰ প্ৰভাৱত আজি আশ্ৰমে এই নৱৰূপ পাইছে, তেওঁলোকক মই আকৌ এবাৰ সকলোকে প্ৰণাম কৰিছোঁ, সকলোকে বন্দন কৰিছোঁ। আশ্ৰমৰ নৱনিৰ্মাণত মোৰ দৰে ব্যক্তিসকলে কোনো বৌদ্ধিক সহযোগ, শাৰীৰিক মানসিক সহযোগ কৰা নাই। আমি কেৱল যৎকিঞ্চিত অৰ্থনৈতিক সহযোগহে কৰিছোঁ। অৰ্থ সহযোগ অসংখ্য গুৰুভ্ৰাতাই ইয়াতে কৰিছে আৰু পৰম গুৰু পৰব্ৰহ্ম পৰমেশ্বৰ শ্ৰী শ্ৰী বাবামণিৰ আশীৰ্বাদ মোৰ সিৰ ওপৰত আছিল, যাৰ কাৰণে এই আশ্ৰম প্ৰতিষ্ঠাৰ প্ৰথম মিটিংখন যেতিয়া হৈছিল, যেতিয়া সংকল্প লোৱা হৈছিল, সেই প্ৰথম মিটিংখনতেই মই ইয়াতে প্ৰথম আহুতি ঘোষণা কৰিছিলোঁ যে মই অযাচক আশ্ৰমৰ নামত 2 লক্ষ টকা সমৰ্পণ কৰিম পৰমপিতা বাবামণিৰ চৰণত। প্ৰথম মিটিংখনতে মই ঘোষণা কৰিছিলোঁ মুকুলদাৰ ওচৰত ফোনযোগে। সেইটো পৰম গুৰু বাবামণিৰ অসীম আশীৰ্বাদ মোৰ ওপৰত আছিল, এইটো সম্ভৱ হৈছে। আৰু যিখন স্মৃতিগ্ৰন্থত মই গুৰুধামত মোৰ যি দিব্য অভিজ্ঞতা 9 দিনৰ, এই গোটেই অভিজ্ঞতাখিনি লিখিছোঁ। গুৰুভ্ৰাতাসকলে সেইবিলাক পঢ়ি বহুত ভাল পাইছে, অসংখ্য ব্যক্তিয়ে শুভেচ্ছা জনাইছে। সকলোকে বন্দন কৰিছোঁ, সকলোকে প্ৰণাম কৰিছোঁ। ইয়াতে সকলোৱে আহিব। মই সকলো গুৰুভ্ৰাতা আৰু যিসকল অখণ্ড অনখণ্ড নিৰ্বিশেষে সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহিব। আহি কিনে এই অযাচক আশ্ৰম দৰ্শন কৰি পৰম গুৰু পৰব্ৰহ্ম বাবামণি মামণিৰ আশীৰ্বাদ ধন্য হ'ব, ওংকাৰ পৰব্ৰহ্মৰ আশীৰ্বাদ ধন্য হ'ব, মহাগায়ত্ৰীৰ আশীৰ্বাদ ধন্য হ'ব। আৰু সকলোৱে নিত্য অখণ্ড সংহিতা পাঠ কৰিব, সুপাত্ৰত অখণ্ড সংহিতা প্ৰচাৰ কৰিব, মাল্টিভাৰ্চিটিৰ প্ৰতি দায়িত্ব পালন কৰিব। বাবামণিৰ যি যি আদেশ নিৰ্দেশ সকলোৱে যাতে পালন কৰে, এইখিনি কৈ কিনে মই ইয়াতে সামৰণি মাৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টো সকলোৱে ভাল পাইছে আৰু গুৰুভ্ৰাতাসকলে ভিন্ন ভিন্ন মণ্ডলীত যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে, এই ব্যাখ্যান যাতে শ্বেয়াৰ কৰে, সকলোৱে যাতে লাইক কৰি দিয়ে। ধন্যবাদ।